ব্যক্তিগত স্বাৰ্থ নহয়, ৰাইজৰ বাবে কাম কৰক। অকলে নহয়, আমি একেলগে দলৰ বাবে কাম কৰিব লাগিব। মুখ্যমন্ত্ৰী, মন্ত্ৰী, সাংসদ, বিধায়ক এই সকলোবোৰ পদ অস্থায়ী। এই পদক লৈ কোনেও অহংকাৰ কৰিব নালাগে। এজন জনপ্ৰতিনিধি হোৱাৰ আঁৰত থাকে কাৰ্যকৰ্তাহে। দল শক্তিশালী কৰিবলৈ সকলোৱে একেলগে কাম কৰিবই লাগিব। আমি ভাল কাম কৰিবই লাগিব, ইয়াৰ কোনো বিকল্প নাই। আওপকীয়াকৈ হলেও নাম নোলোৱাকৈ ক্ষমতাৰ ৰাগিত মতলীয়া হৈ থকা একাংশক নীতি শিক্ষা দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শুনোৱা হওক কি ক'লে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মই ভাবো আপোনালোক সকলোৱে এই নিৰ্বাচনৰ সফলতাৰ বাবে আপোনালোকে হৈছে কৃতজ্ঞতাৰ পাত্ৰ। কাৰণ যিটো সত্য সেইটো স্বীকাৰ কৰিবই লাগিব। আমি সকলোৱে মিলি এটা টিমৰ মানসিকতাৰে আমি কাম কৰিলোঁ। ইমান হিয়া উজাৰি অসমৰ ৰাইজে আমাক এবাৰ সঁহাৰি জনালে। গতিকে আমি ভাল কাম কৰিবই লাগিব, ইয়াৰ কোনো বিকল্প নাই। কাৰণ ৰাইজে 5 বছৰৰ কাৰণে নিৰ্বাচিত কৰিছে। এই কথাটো আমি জনপ্ৰতিনিধিসকলে সদায় মনত ৰাখিব লাগিব। আমাৰ 5 বছৰ, গতিকে এই 5 বছৰ যদি আমি সততাৰ নিষ্ঠাৰে কাম কৰোঁ, আন্তৰিকতাৰে কাম কৰোঁ, জনসাধাৰণক লগত লৈ, তেতিয়া নিশ্চিতভাৱে জনসাধাৰণেও আগন্তুক দিনত দলৰ যিকোনো প্ৰাৰ্থীক জয়যুক্ত কৰাবৰ বাবে জনসাধাৰণেই দায়িত্ব ল'ব, যদিহে জনসাধাৰণে ভাল পোৱা কাম কৰা যায়। গতিকে সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি আমি সদায় এটি কথা কৈ আহিছোঁ, পাৰ্টি উইথ এ ডিফাৰেঞ্চ। গতিকে এই দলটোৱে সদায় মূল্যবোধৰ আধাৰত আৰু আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ যিটো মূল্যবোধৰ পৰম্পৰা, সেই পৰম্পৰাটো অটুট ৰাখিহে ৰাজনীতি পথাৰত আমি পদাৰ্পণ কৰিছোঁ। আৰু ৰাজনীতি পথাৰত পদাৰ্পণ কৰি ভাৰতবৰ্ষৰ জনগণক আমি নিষ্ঠাৰে সেৱা আগবঢ়াবৰ বাবে দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰাৰ প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। গতিকে এই কথাটো আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে কেতিয়াও পাহৰি যোৱা উচিত নহয়। এই দলটোত কাৰ্যনিৰ্বাহ কৰিলে সদায় এটি কথা মনত ৰাখিব লাগিব যে আমাৰ উপৰি পুৰুষে হাজাৰ হাজাৰ বছৰ কাল তপস্যাৰ অন্তত হাজাৰ হাজাৰ বছৰ কাল আমাৰ মহান মনীষীসকলৰ মহান প্ৰচেষ্টাত যি আমাৰ সাংস্কৃতিক সামাজিক পৰম্পৰা মূল্যবোধ গঢ় লৈ উঠিছে, সততা, নিষ্ঠা, শ্ৰদ্ধা, ভক্তি, মৰম, চেনেহ, আন্তৰিকতা, এই কথাবিলাক মনত ৰাখি আমি দেশ সেৱা কৰিব লাগিব, জনতাক নিষ্ঠাৰে সেৱা আগবঢ়াব লাগিব। গতিকে আমি প্ৰতিটো স্তৰতে এই কথা মনত ৰাখিব লাগিব। বুথ কমিটিৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি য'তেই যি দায়িত্বতেই কাম নকৰোঁ কিয়, প্ৰথম আমাৰ পৰিচয়, মই MP হওঁ, MLA হওঁ, মন্ত্ৰীয়ে হওঁ, ক'ৰ পৌৰসভাৰ নিৰ্বাচিত প্ৰতিনিধি হওঁ, পঞ্চায়তৰ হওঁ, যিকোনো পৰ্যায়ত যিকোনো পদবীত মই যেনেকৈ নাথাকোঁ কিয়, কিন্তু মোৰ প্ৰথম পৰিচয় দলৰ এগৰাকী কাৰ্যকৰ্তা। আৰু এই কাৰ্যকৰ্তা পৰিচয়টো কোনো কাঢ়ি নিব নোৱাৰে। মন্ত্ৰী বিধায়ক অস্থায়ী, সাংসদ অস্থায়ী, জনপ্ৰতিনিধি অস্থায়ী, কিন্তু মই যদি দলৰ নীতি আদৰ্শ মানি সততা নিষ্ঠাৰে সমাজৰ হৈ কাম কৰি যাওঁ, তেতিয়াহ'লে সদায় কাৰ্যকৰ্তা পৰিচয়টো মোৰ লগত থাকি যাব। গতিকে এই কথাখিনি আমি মনত ৰাখি দেশ সেৱা কামত আত্মনিয়োগ কৰিব লাগিব। परिवर्तन सब चाहते हैं, लेकिन परिवर्तन तब सफल होते हैं, संभव होते हैं, जब लोग कठोर परिश्रम में जुड़ जाते हैं। कठोर परिश्रम का बिना परिवर्तन संभव नहीं है।